Hello, মই চিন্ময় and welcome to my YouTube channel. আৰু চাওক হাতত আজি কি আছে মানে কোনোবা দিনা বাইক কোনোবা দিনা ঠেলা আৰু কোনোবা দিনা আৰু আগলৈ কি আহি পৰে মানে আমাৰ পথাৰত ধানবিলাক কাটিলে না এতিয়া ঘৰলৈ আনিব লগা হৈছে ঘৰটো বেলেগ আৰু কোনো নাই ফাদা আৰু মই চ' আমিয়ে কৰাব লাগিব মাহঁতে মানে পঢ়াই আছে ৰাস্তালৈকে ৰাস্তাত এইখিনি ঠেলাত মই আনি আছোঁ বোলক কোনে কি কাম কৰিছে গোটেইখিনি দেখাম নেকি মাজে মাজে ঘৰ থাকিও ভিডিঅ' বনাব লাগে ঘৰটো ভাল লাগে এইবিলাক কাম কৰি কিনে উপায় নাই ভাল লাগে মানে কি আমাৰ উপায় নাই কাৰণে কৰিব লাগে এতিয়া আজি চানডে ঘৰতে আছোঁ চ' এইবিলাক কাম আৰু এটা কথা মোৰ এটা বেলেগ নেক্সট এটা চেনেল আছে আপোনালোকে চাব তাতে অকল মই গাড়ীৰ ৰিভিউ ভিডিঅ' দি দিওঁ হা চেনেলটো আপোনালোকে ইউটিউবত যাই ফিল এডিক্টেড বুলি মাৰি চালে আপোনালোকে পাই যাব ধুনীয়াকৈ আহিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব ধুনীয়াকৈ বহুত ধুনীয়া ধুনীয়া গাড়ীৰ ৰিভিউ ভিডিঅ'বিলাক দি আছে মই এইফালে দেউতাই ঠেলাত ধান দিছে ঠেলাখন মানে মহ কৰাব লাগিব বাকী আৰু আমাৰ ঘৰত আৰু এটা মানুহ আছে ৰ'ব কাম কৰা মানে আমাৰ ঘৰত যদি কোনোবা ফুৰিবৰ কাৰণে আহে কোনোবা খাব আহে কামত লগাই দিওঁ এই পেহীয়ে আমাৰ ধান কৰে ৰ'ব কেনে লাগিছে ধান কৰাই ভাল লাগছে ধুনীয়া লাগছে না বঢ়িয়া লাগছে মানে মহত কোনোবা খাব আহিলে আমি কামত লগাই দিওঁ এখন মাৰ এক্সপিৰিয়েঞ্চ ল'ম ৰ'ব মাৰ বা কেনে লাগিছে ধান কৰে আপুনিতো এক্সপিৰিয়েঞ্চ থকা মানুহ ধান কৰোৱাত নেকি আজি ৭-৭ বছৰ ধানে কৰি আছে আপুনি হয় নাই বিয়া হবাৰ দিনাৰ পৰা এইফালে মই এতিয়া বহি লৈছোঁ আমাৰ দেউতাই ট্ৰাক খাল লোড কৰি আছে মই ড্ৰাইভাৰ মই লৈ যাওঁ ঘৰলৈকে নেকি ড্ৰাইভাৰৰ পিছে মা ধুনীয়া কৈ থাকা এইফালে আমাৰ ধান নিয়া শেষ আৰু এইটো লাষ্টিত নেকি আৰু মোৰ এটা নতুন চেনেল বনাইছোঁ হা ডিছক্ৰিপশ্যনত লিংক চাব তাত মই অকল বাইকৰ ৰিভিউটো পিছলৈ কাৰৰ ৰিভিউ দি থাকিম এতিয়া মানে সেইটো বাইক আৰু কাৰৰ ৰিভিউ দিয়াকৈ এটা ধুনীয়া ভিডিঅ' বনাইছোঁ মানে চৰি চেনেল এটা বনাইছোঁ আপোনালোকে চাব ডিছক্ৰিপশ্যনত লিংক আছে নেকি এইখিনি ক'ত আছোঁ মানে ঘৰৰ কাঠিত এনেকৈ এই ধান জাপ লগা হৈছে উপায় নাই ধানটো এনেকৈ চাব লাগিব তাতে দি আছে মই চাপি আছোঁ মানে এনেকৈ মানে চাব লাগিব আৰু মায়ে আজি বহুত কষ্ট কৰিছে আজি মাংস খাবি নেকি মা হে অ'কে তো এনেকৈ ধুনীয়াকৈ চাৰিব লাগিব ইয়াতে কাঠিত সেইটো কাঠিত চাপি থোৱাৰ পিছত থাকি যাব আৰু যেতিয়ালৈকে মৰণা আমি নামাৰোঁ এইফালে আমাৰ ধান হ'ল এইফালে ধান আৰু যদি আমি এইখিনি ধানৰ এইখিনি কাঠিও ধানেৰে ভৰ্তি হৈ যাওঁ মানে সেয়াই আৰু নেকি খেতিয়কৰ পৰিয়ালটো আমাৰ ধানে হৈ যাব কেতিয়াৰ পিছত মানে মানুহ ঠাণ্ডা লগা নালাগাতো বাদ দামুৰি ঠাণ্ডা লাগিব নালাগে সেই গতিকে পেহীয়ে ধৰি আছে আৰু আমিও গা পা ধুৰ পৰা আহোঁ কিনে মই থানা চকত যাওঁ তাৰো কিবা এটা কাম আছে আৰু যাই কিনে অলপ আমি ঘুগুনি আৰু চিকেন পকৰা খাওঁ বলক হেল্ল' গাইজ ৱেলকাম টু আৱাৰ ডে 2 অফ ধান কৰোৱা চিৰিজ ইয়াতে ধানবিলাক থৈছোঁ এনেকৈ পথাৰৰ পৰা আনি পিছত ঠেলা আনি কিনে আকৌ ঘৰলৈ লৈ যাব লাগিব মানে আৰু আপোনালোকে ভিডিঅ'বিলাক চাবহে ভিডিঅ'বিলাকচোন নাচায়ে কি ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক বনাই থাকোঁ মই হয় নাই এবাৰ যাওক যোনে চাইছে চেনেলটো একবাৰ চেক কৰি চাওকচোন ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক বনাই থৈ দিছোঁ একবাৰ চাওকগৈ মজাদাৰ ভিডিঅ' চাওকচোন আৰু আহি আছে ভিডিঅ' ধুনীয়া এইবিলাক ধান কৰা হ'ব এইবিলাক দেখিছে ধান কৰে এই দেখাব লাগিব বান্দৰে গোটেই চাওকচোন এইবিলাক কমলা চমলা এইবিলাক গোটেই ওলকবি খায় সেইবিলাক পেলাই চেলাই হেৰি কৰিব কবা চাবি ঘৰত এইফালে আজি ছেকেণ্ড দিনাও মা এই লৈ আহিছোঁ মানে ধান কৰাবা অকলে নহয় না সেইকাৰণে এইকেইটা মায়ে ঠেলা ধৰিব মই ধান দিম পঢ়া মানে দীঘল পঢ়া লাগে দেউতাই আনবাকে সি দীঘল পঢ়া নেকি মা হয় নহয় কিমান ধান দেখিছে এইটো দুখীয়া মানুহবিলাকে ঠেলাত কৰাব লগা হৈছে তো আমাৰ ধান কৰোৱা কাৰ্যসূচীটো এইবাৰলৈকে ইয়াতে সমাপ্ত নে দাদা এইটো বছৰলৈকে সমাপ্ত হ'ল না হ'ল নালাগে এইটো বছৰলৈকে সমাপ্ত আমাৰ ধান কৰোৱা কাৰ্যসূচীটো এতিয়া ইয়াতে পৰি থকা এইবিলাক মায়ে সাৰিব আৰু লৈ যাব আৰু বাকী আমি আৰু মই ঠেলা আহিব না লৈ যাওঁ আৰু ধান চান কৰাই এইফালে মই পূৰা ফিটিং দেখিছেনে কালি যা কৈছিলোঁ ইয়াতে ধান ভৰ্তি হৈ যাব বুলি ইয়াতে ধান ভৰ্তি তাতে ধান ভৰ্তি ইয়াতে ভৰ্তি মানে এইবাৰ ঘৰত মাৰিলে হ'ল কেনেকৈ মাৰিম গোটেইখিনি দেখাম বাৰু নেকি আৰু ধানখিনি সামৰি মই পূৰা ৰেডি মানে মই হৈছোঁ গাইজ ঘুমক্কৰ বুলি কৈছোঁ মই ঘুমক্কৰ দৰে মানুহ মই ঘূৰিয়ে ফুৰি থাকোঁ পাগলৰ দৰে ত'ত যা এইখন গাড়ী টিভিএছ ৰাইডাৰ ইখনে গাইছ মই 3 বছৰ হওঁতে 70,000 ওপৰত গাড়ী চলিছোঁ ইমান ঘূৰি ভাল পোৱা মানে মই চ' তাৰ কাৰণে এতিয়া যাম ক'ত ওলাই কিনে নেকি তো সেয়াই আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল ধুনীয়াকৈ আপোনাক ধান কঢ়োৱা ভিডিঅ' এটা
ধুনীয়াকৈ দেখালোঁ নে কি? তো সেইটো ভিডিঅ' এনেকুৱা ডেইলি লাইফত ডেইলি ভিডিঅ' আহি থাকিব। তো ছাবস্ক্ৰাইব কৰি থ'ব, একদম ৰেগুলাৰ ভিডিঅ' দিব কাৰণে ট্ৰাই কৰিম। আৰু মোৰ নেক্সট আৰু এটা চেনেল আছে ফিল্ড এডিক্টেড বুলি, তাতে মই কাৰ আৰু বাইকৰ ৰিভিউ দিওঁ। বৰ্তমান মই বাইকৰ ৰিভিউ দি আছোঁ, লাহে লাহে তাতে কাৰৰ ৰিভিউ আনিম। তো ধুনীয়াকৈ পাব। আৰু কিবা যদি আপোনালোকৰ গাড়ী চাড়ীৰ প্ৰতি কিবা ডাউট থাকে, তো মোৰ এটা ইনষ্টাগ্ৰাম আছে নতুনকৈ মই খুলিছোঁ ফিল্ড এডিক্টেড বুলি, ডিছক্ৰিপশ্যন লিংক আছে। এনিথিং যি ডাউট থাকে আপোনালোকৰ গাড়ীৰ বিষয়ে চব মোক সুধিবৰ কাৰণে পাৰে, মই কৈ দিম ধুনীয়াকৈ। তো বাই বাই।